ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আজি মই লৈ আহিছোঁ আপোনালোকলৈ মাছৰ এটা নতুন ৰেচিপি। ইয়াত মাছ মই ৰৌ মাছ লৈছোঁ, ভাজি লৈছোঁ, ফ্ৰাই কৰি লৈছোঁ আৰু ইয়াত পিঁয়াজ ডাঙৰ দুটা কাটি লৈছোঁ। মই পিঁয়াজখিনি মই এনেকুৱাকৈ মিক্সাৰ জাৰত লৈছোঁ পেষ্ট। এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট বনাই ল'ম। পিঁয়াজখিনি মই এনেকুৱা ধৰণে পেষ্ট বনাই লৈছোঁ। তৰকাৰীখন বনোৱাৰ কাৰণে এনেকুৱা ধৰণৰ মই কেৰাহী এখন লৈছোঁ। ইয়াতে মই সৰিয়হৰ তেল দিছোঁ। তেল অলপ বেছি দিব লাগে, তেহে সোৱাদ হয়। প্ৰথমতে মই পিঁয়াজ অলপ ভুনি লৈছোঁ। পিঁয়াজখিনি মই এনেকুৱাকৈ ৰঙা কৰি লৈছোঁ। এতিয়া মই এই পিঁয়াজখিনি উঠাই থ'ম। এই তেলখিনিতে মই ইয়াৰ পিঁয়াজৰ পেষ্টখিনি ঢালি দিছোঁ। এইখিনি মই ভালদৰে ভুনি ল'ম। পিঁয়াজটো ভালদৰে এনেকুৱাকৈ ভুনি থাকিব। ভুনি একদম শুকান কৰিব। পিঁয়াজৰ যিটো কেঁচা গোন্ধ সেইটো যাতে নাথাকে, লৰাই থাকিব। মই আদা এচামুচ দিছোঁ, নহৰু দিছোঁ এচামুচ। আদা নহৰুখিনিও ভালদৰে ভুনিম। দেখিছেনে, তেলটো ধুনীয়াকৈ ওপৰত উঠি আহিছে, তাৰমানে পিঁয়াজখিনি ভুনা হৈ গৈছে। মই মছলা দিম এতিয়া। জিৰা, ধনিয়াৰ গুড়ি আৰু নিমখ, জলকীয়াৰ গুড়ি, হালধি গোটেইখিনি মই দি দিলোঁ। অলপ মই পানী দিছোঁ। মই অলপ ঢাকনি মাৰি দিছোঁ। দেখিছেনে, কালাৰটো ধুনীয়া হৈছে আৰু গোন্ধটোও খুব ধুনীয়া হৈছে। পিঁয়াজৰ গ্ৰেভিখিনি ধুনীয়াকৈ হৈছে। ইয়াতে মই মাছ দি দিম এতিয়া। ইয়াতে মই মাছ দি দিলোঁ। মাছৰ মূৰটোও দি দিছোঁ। মাছৰ মূৰটো খাব ভাল লাগে। আপোনালোকে বাৰু ভাল পায়নে? মই পানী দি দিম। মই ফ্ৰাই কৰা পিঁয়াজখিনি দি দিম। ইয়াতে মই অলপ কচুৰি মেথি দিম। এয়া দেখিছেনে, এই মেথিটো ধুনীয়া গোন্ধ ওলায় তৰকাৰীটোলে। এনেকৈ মই দি দিছোঁ। দেখিছেনে কি ধুনীয়া কালাৰ হৈছে আৰু তৰকাৰীখনো খাবলৈ বহুত সোৱাদ লাগে। আমাৰ ৰমজান মাহ চলি আছে, সেইকাৰণে চেহেৰীৰ টাইমত এনেকুৱা ধৰণৰ গ্ৰেভি যদি বনাই খায় আপোনালোকে, ভাতৰ লগত খুব ভাল লাগে। কেইটামান ভাত খাব পাৰি। দেখিছেনে, এনেকুৱা ধৰণৰ গ্ৰেভি কৰিব। আধা চামুচ মই গৰম মছলা দিছোঁ। মই ধনিয়াৰ পাত অলপ ছটিয়াই দিম। মই আপোনালোকক উলিয়াই দেখুৱাইছোঁ। এয়া চাওক, এনেকুৱা ধৰণে বনাই খাওক, বহুত সোৱাদ লাগে। যদি এই ৰেচিপিটো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব।
আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।